বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৰুণোদয়ৰ নতুন পুৰণা সকলো হিতাধিকাৰীৰ কাৰণে গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম বন্ধুসকল এইবাৰ চলিত মাহত 10 নহয় 12 তাৰিখত পাব পাৰে আপোনালোকে অৰুণোদয় আঁচনিৰ ধন আৰু এইবাৰো আপোনালোকে 1250 টকা লাভ কৰিব পূৰ্বৰ দৰে তো অৰুণোদয় আঁচনিৰ নামত আপুনি প্ৰতি মাহে 3000 টকা কেতিয়া লাভ কৰিব পাৰে নতুন আবেদনত ৰেশন কাৰ্ড নথকা সকলে অৰুণোদয় এইবাৰৰ পৰা নাপাব নেকি বিস্তাৰিত তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব চেষ্টা কৰিম মূল ভিডিঅ'টো লৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট তেনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটো দবচেটি ফলো দি ল'ব আহক বন্ধুসকল আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ বন্ধুসকল প্ৰত্যেক মাহৰ 10 তাৰিখে আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয়ৰ নামত 1250 টকা ক্ৰেডিট কৰি দিয়া হয় এয়া পুৰণা হিতাধিকাৰীসকলে অৱগত তো বন্ধুসকল বিশেষ কিছু কাৰণত দুই এদিন অৰুণোদয় আঁচনিৰ ধন পোৱাত লেট হ'ব পাৰে তো এইবাৰ চলিত মাহত যেহেতু আপোনাৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ ধন নাপায় আপোনালোকে 12 তাৰিখত লাভ কৰিব পাৰে 1250 টকা যাৰ কাৰণে আপুনি হাবাতুৰি খাবলগীয়া একো নাই যদি 10 তাৰিখত আপোনাৰ বেংক একাউণ্টত 1250 টকা অহা নাই তেতিয়াহ'লে আপুনি ওয়েট কৰক সোমবাৰলৈকে আপোনাৰ বেংক একাউণ্টত 1250 টকা আহি যাব তো ইয়াৰ পিছত আহক যে নতুন আবেদনৰ পিছতে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ নামত 3000 টকা লাভ কৰিব নেকি বন্ধুসকল ইতিমধ্যে অৰুণোদয় 3.0 কাম আৰম্ভ হ'ব অহা মাহৰ পৰা অৰুণোদয় 3.0 কাম আৰম্ভ হ'ব আৰু তৃতীয় পেজৰ আবেদন আৰম্ভ হোৱাৰ পিছত যি ফাইনেলাইজ লিষ্ট হ'ব লিষ্টৰ পিছতে নতুন পুৰণা সকলো হিতাধিকাৰীয়ে কিন্তু অৰুণোদয় আঁচনিৰ নামত ইয়াৰ পিছৰ পৰা 3000 টকালৈ প্ৰতি মাহে লাভ কৰিব পাৰে কিন্তু এয়া অৱশ্যে চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কাৰ্যকৰী কৰা নাই বা ঘোষণা কৰা নাই কোন মাহৰ পৰা অৰুণোদয় আঁচনি 3000 টকা লাভ কৰিব কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ নামত প্ৰতি মাহে 3000 টকা লাভ কৰাটো নিশ্চিত তো বন্ধুসকল আশা কৰা হৈছে নতুন আবেদনৰ পিছতে নতুন পুৰণা সকলো হিতাধিকাৰীক সাঙুৰি লৈ মাহে 3000 টকা চৰকাৰে অৰুণোদয় আঁচনিৰ নামত প্ৰভাইড কৰিব তো ইয়াৰ পিছত আহক নতুন অৰুণোদয় আঁচনিৰ আবেদনত তাত অৰুণোদয় 3.0 অৰ্থাৎ যি থাৰ্ড ফেজ আছে সেই থাৰ্ড ফেজত আবেদন কৰাৰ বাবে দুটা আধাৰ কাৰ্ডৰ কথা গুৰুত্বপূৰ্ণভাৱে কোৱা হৈছে সেই দুটা নথিৰ কথা গুৰুত্বপূৰ্ণভাৱে কোৱা হৈছে নথি দুটা হ'ল আধাৰ কাৰ্ড আৰু ৰেশন কাৰ্ড তাৰ ৰেশন কাৰ্ড থকা পৰিয়ালে প্ৰায় সংখ্যক পৰিয়ালে অৰুণোদয় আঁচনিত ইনক্লুড হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰী ইতিমধ্যে জনাইছে তো আপোনাৰ পৰিয়ালত যদি ৰেশন কাৰ্ড এটা নাই তেতিয়াহ'লে আপুনি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব নেকি বাৰু এই প্ৰশ্নৰ উত্তৰ আপোনালোকৰ বহুতেই জানিব বিচাৰে তো আপোনালোকক জনাই ৰাখোঁ যে অৰুণোদয় আঁচনি আপুনি লাভ কৰিবলৈ ৰেশন কাৰ্ড এটা জৰুৰী ৰেশন কাৰ্ডটো আপোনাৰ লাগিব কিয়নো ৰেশন কাৰ্ড থকা পৰিয়ালে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ'ব ৰেশন কাৰ্ড থকা পৰিয়ালটো অৰুণোদয় আঁচনিৰ কাৰণে যোগ্য বুলি বিবেচিত হ'ব তো বন্ধুসকল কিয়নো ৰেশন কাৰ্ড বিভিন্ন যোগ্যতাৰ ভিত্তিত প্ৰদান কৰা হয় যাৰ কাৰণে ৰেশন কাৰ্ড থাকিলে আপোনাৰ পৰিয়ালটোৱে অৰুণোদয় আঁচনিত নিঃসন্দেহে অন্তৰ্ভুক্ত হ'ব তো কথাটো হ'ল যে ৰেশন কাৰ্ডত নাম থকা প্ৰত্যেকজন সদস্যই অৰুণোদয় আঁচনিত ইনক্লুড নহয় ইয়াৰ যিজন অৰুণোদয় আঁচনিৰ কাৰণে যোগ্য তেওঁহে অৰুণোদয় আঁচনিত ইনক্লুড হ'ব আপোনাৰ ৰেশন কাৰ্ড আছে কোনো এজন ব্যক্তি অৰুণোদয় আঁচনিৰ কাৰণে যোগ্য নহয় অৰুণোদয় আঁচনিত কেৱল এটা ডকুমেণ্টছ নহয় যে আপুনি ৰেশন কাৰ্ডৰ জৰিয়তে অৰুণোদয় আঁচনি লাভ কৰিব তো যদি যোগ্য ফেমিলি মেম্বাৰ আছে তেতিয়াহ'লে আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হ'ব তো এইখিনিতে আহক যে অৰুণোদয় আঁচনিত এইবাৰ নতুনকৈ ইনক্লুড হ'বলৈ ৰেশন কাৰ্ড থকা পৰিয়ালক প্ৰিফাৰেঞ্চ দিয়া হ'ব ইয়াৰ অৰ্থ হ'ল যে ৰেশন কাৰ্ড যি পৰিয়ালত আছে তেওঁলোকক অৰুণোদয় আঁচনিত নিঃসন্দেহে ইনক্লুড কৰি লোৱা হ'ব তো ইয়াৰ পিছত অৰুণোদয় আঁচনিত ইনক্লুড হ'বলৈ ৰেশন কাৰ্ড নথকা পৰিয়ালেও অৰুণোদয় আঁচনিত ইনক্লুড হ'ব পাৰিব তেওঁলোকে প্ৰিফাৰেঞ্চে নাপাব তেওঁলোকে মই জনামতে যিমান দূৰ মই জানো যিমান দূৰ এতিয়ালৈকে চাই আহিছোঁ মই আপোনালোকক যিমানখিনি ভিডিঅ' অৰুণোদয় আঁচনি সংক্ৰান্তত প্ৰিপেয়াৰ কৰি দিছোঁ সেই অভিজ্ঞতাৰ ভিত্তিত কৈছোঁ যে ৰেশন কাৰ্ড থকা পৰিয়ালৰ প্ৰায় সংখ্যক সদস্যই অৰুণোদয় আঁচনিত ইনক্লুড হ'ব ঠিকেই আছে কিন্তু ৰেশন কাৰ্ড নথকা পৰিয়ালেও যদি অৰুণোদয় আঁচনিত ইনক্লুড হয় তেতিয়াহ'লে যদি যোগ্য হয় তেতিয়াহ'লে অৰুণোদয় আঁচনিত ইনক্লুড কৰি লোৱা হ'ব
কিয়নো বহু পৰিয়াল আছে এনেকুৱা যি অৰুণোদয় আঁচনিৰ বাবে যোগ্য অথচ তেওঁলোকৰ ৰেচন কাৰ্ড নাই। তো বন্ধুসকল, আপোনালোকে নিশ্চয় ক্লিয়াৰিফিকেশ্যন হ'ব পাৰিছে। যদি কিবা জানিব লগা আছে ভিডিঅ' কমেণ্ট ছেকশ্যনত প্ৰদান কৰক। আজিলৈ এৰিছোঁ, ধন্যবাদ।